নিশা লখিমপুৰৰ বঙালমৰাত এক হত্যাকাণ্ড সংঘটিত হৈছে। ভিনিহিয়েকে ডেগাৰেৰে খুচি খুচি হত্যা কৰিলে খোলালিয়েকক। চিতাতে নিহত হয় সোণাপুৰ ৰিজাৰ্ভ গাঁৱৰ এমতাদুল ইছলাম, আনহাতে গুৰুতৰভাৱে আহত হয় হেদাইতুল ইছলাম আৰু কুৰ্চিয়া খাতুন। আহতক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ LM চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে ঘৰুৱা বিবাদৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে বঙালমৰা আৰক্ষী। Bada hamla hunna era bada gesi udang turi jaiti hade je edire faadda thoya bada sakule bare jaite bala ede amara to feshla thoya kera mas sakuna mas kera ustore otani lamba dega kune marise ustor নাম কি তার উস্তর কি মারিছে কি লুকা দিলে এই বিয়তো ইয়ার বাগিন সোয়ালি বিয়তো ফুটেকো দিকরা শাদি করালো জিতু সোয়ালি শাদি করেছে তার বাবা নাইটাই তার মা এই বঙালমৰা হোটেলত কাম কৰি খা নিজে সিহঁতে জোৰ কৰি পেলাই লৈছে লৈ কিনি এতিয়া মানে ডেলিভাৰী হৈছে সিহঁতে মাৰি থাকে এতিয়া ৰাতি আহিছে ই মাৰিবলৈ ইয়াত বুৱাৰীটো ইয়াত যি নিজেই থৈ দিছে সিহঁতে এইটো কৈছে কাৰণে তাক মাৰিছে ডেগা লৈ আহিছে তুমি কেলে তোমাক বুৱাৰীক কেলে মাৰো আই ডেগাৰ মাৰি দিলে ঘৰত কিমান গৰু একটা ঘৰ আছে তাৰ ভিতৰত দরজা মাৰি পেলাই কেইজনক মাৰিছে তিনজনক মাৰিছে ডেগা পিছত পিছফালে যাওঁতে মোৰ হাতত মাৰিছে যেতিয়া মানে ই দরজা বন্ধ কৰিছে তেতিয়া মোৰ ভৰিটোত লাগিছিল এইটো দরজা এইটো চাকৰক্ত কেইজনক মাৰিছে তিনজনক দুইটা লৰা ঢুকালে কেইজন মৰিল কেইজন একজন মৰিছে কি নাম জিন্দা আছে কি নাম তোৰ এইটো মৰাটো এমদাতুল ইছলাম আর বাকি কেজনৰ নাম কি হেদায়তুল ইছলাম আৰু কুৰ্চিয়া খাতুন হেদায়তুল ইহঁতৰ কিবা নাতিনি মানে বিয়া দিলে তাত বিয়া দিয়াৰ পিছত ইয়াত আহিছে ঘৰত আজি আলহী খাবলৈ আলহী খোৱাৰ পিছত তাৰপিছত আপোনাৰ সিহঁতো আহিছে আজি সন্ধিয়াকে দুইজন আহিছে অহাৰ পিছত খোৱা লোৱা কৰি কিবা এটা তক্ৰ বিতৰ্কৰ মাজত সি আপোনাৰ চাকু লৈ আহি গ'ল ইমান ডাঙৰ ঘৰৰ পৰা লৈ আহিছে অহাৰ পিছত চাকু নে ডেগাৰ আনি পেলাই তাৰপিছত আপোনাৰ দৰৱাজাটো কথা বতা চলি আছে তাৰপিছত দৰজাটো লক কৰি দিলে লক কৰি দি পেলাই মাৰি দিলে কেইজনক মাৰিছে তিনজনক তাৰ কি হয় সেই কেইজন এই এজন হৈছে আপোনাৰ দুটা হ'ল হেৰি মানে যিজনে মাৰিছে তেওঁৰ নামটো কি তাৰ নামটো উস্তৰ আলী হয় উস্তৰ আলী কাক মাৰিছে দুইটা তাৰ চালা হয় এটা তাৰ পেহী ফুলহালি এক দুজন এজন পেহী এতিয়া মৃত্যু কাৰ হৈছে মৃত্যু হৈছে এমদাতুল ইছলাম এইজন কি হয় তাৰ এইজন হেৰি হয় ফুলহালি আৰু এজন ফুলহালি এজন পেহী আৰু বাকি দুজনৰ অৱস্থা কেনেকুৱা বাকি দুজনৰ অৱস্থা বহুত বেয়া হৈ আছে এতিয়া লখিমপুৰ লৈ যাবলৈ কৈছে লখিমপুৰৰ পৰা হাছিবুল হাছানৰ ৰিপৰ্ট আছাম এনি নিউজ।